নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 23 নম্বৰ কিস্তিধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। আপডেটটো চাই লওক। বন্ধুসকল ইয়াতে চাওক, চিকিউৰ ইয়ৰ পিএম কিষাণ বেনিফিট অৰ্থাৎ পিএম কিষাণ যোজনাৰ ধন লাভ কৰিব হ'লে আপোনালোকে এই বিশেষ কেইটামান কাম কৰিব লাগিব। পোনপ্ৰথমতে চাওক, কমপ্লিট ই কে চি অৰ্থাৎ ই কে চি নকৰা কৃষকসকলে নাপাব টকা। ই কে চি কমপ্লিট কৰিলেহে লাভ কৰিব 23 নম্বৰ কিস্তি ধন। লগতে ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টটো এবাৰ ভেৰিফাই কৰিব। যদি কিবা ভুল হৈ আছে আপোনালোকে শুধৰণি কৰি ল'ব। তাৰপিছত চাওক, ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ড ইছ্যু অৰ্থাৎ যদি আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই বা আপডেট বিচাৰিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে মাটিৰ জমাবন্দীটো আপডেট দি ল'ব। তাৰপিছত চাওক, চেক বেনিফিচিয়াৰী ষ্টেটাছ অন pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ কিন্তু আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। লগতে আপডেট মোবাইল নাম্বাৰ ফৰ OTP নটিফিকেশ্যন, যদি আপোনালোকে এতিয়ালৈকে মোবাইল নম্বৰটো আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে মোবাইল নম্বৰটো আপডেট দিয়ক। আৰু এইখিনি কাম কৰিব হ'লে আপোনালোকে ক'ত কেনেদৰে কৰিব। বন্ধুসকল, যদি আপোনালোকে এইখিনি কাম কৰিব বিচাৰিছে তেনেহ'লে ই কে চি কৰিব হ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ জৰিয়তে অনলাইনৰ মাধ্যমত কৰিব পাৰিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব হ'লে IPB এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া পিএম কিষাণ যোজনাৰ ধন সোমাব। লগতে আৰু এটা আপডেট আহিছে পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ। আপডেটটো চাই লওক। পিএম কিষাণ যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই পঞ্জীয়ন কৰক, অন্যথা নাপাব 23 নম্বৰ কিস্তিৰ টকা। পিএম কিষাণ যোজনা সন্মানিধিৰ 23 নম্বৰ কিস্তি ধনক লৈ এটা ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। যিসকলে কৃষকে এইকেইটা কাম কৰিব তেওঁলোকেহে লাভ কৰিব টকা, অন্যথা বঞ্চিত হ'ব 23 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তি ধন অৰ্থাৎ কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে বহি আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব। কিদৰে পৰীক্ষা কৰিব, ক'ত কৰিব লাগিব, লগতে কেনেকৈ পঞ্জীয়ন কৰিব আগলৈ চাওক। প্ৰথমতে পিএম কিষাণ যোজনাৰ ৱেবছাইটত যাব লাগিব আপোনালোকে। আৰু তাৰ পিছতে হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক আৰু তাতে এটা অপশ্যন দেখিবলৈ পাব। আৰু ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ অথবা CSC ফাৰ্মাৰ বুটামটোত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো এবাৰ টাইপ কৰিব। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰি আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। যদি সম্পূৰ্ণ পৰীক্ষা হ'লে আপোনাৰ এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা ষ্টেট বুলি আহিব। লগতে যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ নাও ইয়ৰ ষ্টেটাছত এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সবিশেষ তথ্যখিনি কিন্তু আপোনালোকে দেখিবলৈ পাব। অৰ্থাৎ আপোনাৰ পঞ্জীয়ন নম্বৰত এটা OTP আহিব। OTPটো বহুৱাই আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। গতিকে বন্ধুসকল, যিসকল কৃষকে এতিয়ালৈকে পিএম কিষাণ যোজনাৰ জৰিয়তে কৃষক পঞ্জীয়ন কৰা নাই বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে এইখিনি কাম কৰি লওক অনলাইনৰ জৰিয়তে CC চেণ্টাৰ দোকানৰ সৈতে। আৰু এইখিনি কাম যিসকল কৃষকে কৰিব তেওঁলোকে কিন্তু আহিবলগীয়া পিএম কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন 4,000 টকাকৈ লাভ কৰিব। কিন্তু 4,000 টকা কোনসকল কৃষকে লাভ কৰিব, লগতে 6,000 টকা কোনে কোনে পাব আৰু 2,000 টকা কোনে কোনে পাব। চাওক বন্ধুসকল, যিসকল কৃষকে 22 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ আছিলে তেওঁলোকে যদি এই কামখিনি কৰা নাছিলে আৰু 23 নম্বৰ কিস্তিৰ ধনৰ ক্ষেত্ৰত যদি তেওঁলোকে গোটেইখিনি তেওঁলোকৰ ষ্টেটাছখিনি শুদ্ধ কৰি ৰাখে তেনেহ'লে তেওঁলোকে দুটা কিস্তিৰ জৰিয়তে লাভ কৰিব 4,000 টকা আৰু এটা কিস্তি থাকিলে লাভ কৰিব 2,000 টকা আৰু তিনিটা ইনষ্টলমেণ্ট লেট হৈ থাকিলে লাভ কৰিব 6,000 টকা বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা সোমাব। লগতে যদি আপোনালোকে এই বাকী কামখিনি কৰিব বিচাৰিছে তেনেহ'লে অনলাইনৰ জৰিয়তে CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে কৰি লওক। কিয়নো
23 নম্বৰ কিস্তিধন অতি শীঘ্ৰে চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিবলৈ গৈ আছে। অফিচিয়েলভাৱে কোনো ধৰণৰ ডেট এতিয়ালৈকে ঘোষণা কৰা নাই আৰু যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে পিএম কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিব চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।